হেল্ল' এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই দেৱযানী দেৱী। বহুত দিনৰ পিছত যিহেতু ভিডিঅ'টো আনিছোঁ, হয়তো মুখখন পাহৰিছে বহুতে, তথাপিতো আজি ভিডিঅ'টো বনাইছোঁ এটা কথা ক'বৰ কাৰণে। মই যিসমূহ ক্লাছ আনি আছিলোঁ মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে, সেইখিনি মই যিহেতু কণ্টিনিউ কৰিব পৰা নাই, কাৰণ মই 12 তাৰিখে জইন কৰিছিলোঁ, মানে এই মাহৰ জানুৱাৰী মাহৰ 12 তাৰিখে জইন কৰিছিলোঁ, আৰু মই তাৰ পিছৰ পৰাই মানে প্ৰায় 16 তাৰিখ মানৰ পৰাই ডিউটিত লাগি আছো। আৰু আচলতে ইমানেই বেছি প্ৰেছাৰ আহিছে এইকেইদিন, যিহেতু কিছুমান টাৰ্গেট থাকে ডিপাৰ্টমেণ্টৰ আৰু সেইমতে কাম কৰিব লাগে। এতিয়া মানে একদম 30 তাৰিখলৈকে সম্পূৰ্ণ এটা টাৰ্গেট আছে, আৰু আমি যিটো কৰি আছো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, মানে FR বুলি কয়, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামত লাগি আছো, আৰু এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কৰি থকা হৈছে। এই কামখিনি মানে ইমানেই আৰ্জেণ্ট হৈ আছে কৰিবলৈ যে অকণমান সময়ো আমি নিজৰ কাৰণে পোৱা নাই। বিশ্বাস আপোনালোকে কৰিবনে নকৰে নাজানো, এই 5টা দিন যে বন্ধ পৰি গ'ল ইয়াৰ আগতে, সেই 5টা দিনৰ আমি এদিনো বন্ধ নাই পোৱা। তাৰমানে দেওবাৰেও বন্ধ নাই পোৱা, আনকি মানে গণৰাজ্য দিৱসৰ পৰা আদি কৰি একো বন্ধই আমি নাই পোৱা। গতিকে আমি এনেকুৱা ধৰণে কাম কৰি আছো, আৰু নিজৰ কাৰণে কোনো সময় নোহোৱা নিচিনা হৈ গৈছে। গতিকে এই সময়খিনি মানে মই কিবা ক্লাছৰ ৰেকৰ্ডিং কৰিবলৈ বা কিবা নিজেও প্ৰস্তুত হবলৈ অকণমানো সুবিধা পোৱা নাই। সেইবাবে মই কি কৰিছিলো, যিটো মোৰ টেলিগ্ৰাম চেনেল আছে, সেই টেলিগ্ৰাম চেনেলটোৰ জৰিয়তে মই যিখিনি মোৰ নোট আছিলে, হেণ্ড ৰিটেন নোট, সেইখিনি মই নোটখিনি ফটো মাৰি আপোনালোকক মানে তেনেকে পঠিয়াবলৈ চেষ্টা কৰি আছিলো, আৰু PDF বনাই দিছিলো। যিহেতু মই জিঅ'গ্ৰাফী নোটখিনি মই ভালকে বনাই থোৱা আছিলে, সেইকাৰণে মই আপোনালোকক কি কৰি আছিলো, ইণ্ডিয়ান ৰিভাৰ চিষ্টেম যিটো আছিলে, ইণ্ডাছ ৰিভাৰ, গংগা ৰিভাৰ, ব্ৰহ্মপুত্ৰ, বৰাক, সেইখিনি মই PDF বনাই আপোনালোকক টেলিগ্ৰামত পঠিয়াই দিছো। আৰু ইয়াৰ পাছতে মই মোৰ ওচৰত যিখিনি আমাৰ পেনিনচুলাৰ ৰিভাৰ, তাৰমানে আমাৰ যিখিনি চাউথৰ ফালে আছে, মানে চাউথ ইণ্ডিয়ান যিখিনি ৰিভাৰ আছে, মানে কৃষ্ণা, কাবেৰী, এইখিনি ৰিভাৰ, তো এই নদীসমূহৰ বিষয়ে মোৰ ওচৰত ডিটেইলছত যিহেতু আছে, মই নোট বনাই থৈছো, সেইখিনিও মই আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে কি কৰিব, টেলিগ্ৰামত মোৰ জইন হৈ ল'ব, মই ইয়াতে লিংকটো দি দিম। টেলিগ্ৰামত জইন হৈ পিনি আপোনালোকে সেই নোটখিনি ডাউনলোড কৰিব, আৰু কৰি পিনি নিজে নোটটো বনাবলৈ চেষ্টা কৰিব। আৰু এইটো চিয়ৰ যে তাতে আপোনালোকে বুজি নোপোৱা কথাও পাব। যদি যিখিনি বস্তু বুজি নাপায়, মই কোনোবা এটা দিনত টেলিগ্ৰামটো অপেন কৰি দিম সকলোৰে মেছেজ কৰিব পৰাকে, আৰু তাতে আপোনালোকে মেছেজ কৰি পিনি মোক আপোনালোকৰ ডাউটখিনি সুধিব পাৰিব। তো সেইটো মই সুবিধা কৰি দিম। আৰু এইখিনি কথা মানে মই কৈ লৈছো, মানে তাৰ পাছতে মই কওঁ যে আপোনালোকে প্ৰিপেৰেশ্যন ঠিকেই কৰি আছে নে নাই। কাৰণ চাওক, এতিয়া ইলেকশ্যনলৈ খুব বেছি 1.5 মাহ 2 মাহে আছে, আৰু এই 2 মাহৰ পাছতে ইলেকশ্যন হ'ব, আৰু ইলেকশ্যনৰ পিছতে কিন্তু আপোনালোকৰ মানে কিবা এটা পৰীক্ষাৰ নটিফিকেশ্যন এটা কিন্তু আপোনালোকে পাব। আৰু এতিয়া যিহেতু আমাৰ যিটো JAA এপ্লাই হৈ আছিলে, গুৱাহাটী হাইকোৰ্টৰ এক্সামটো, সেইটো আপোনাৰ পৰীক্ষাটো যিহেতু হ'ব এতিয়া, তাৰ পাছতে আপোনালোকৰ NTPC পৰীক্ষা আহি আছে, ৰেলৱে NTPC পৰীক্ষা আহি আছে। সেইটো ইলেকশ্যন হলেও পৰীক্ষাটো পাতিবই, কাৰণ চেন্ট্ৰেলৰ পৰীক্ষা। গতিকে সেইটো পৰীক্ষা আপোনালোকে দিব, যিসকলে এপ্লাই কৰিছিলে। আৰু তাৰ পাছতে আপোনালোকে এই বস্তুখিনিৰ কাৰণে সাজু হ'ব, তাৰমানে ADRE, আছাম পুলিচ, টেট পৰীক্ষা, DME, DSS, এই গোটেইখিনি বস্তু আহি আছে। গতিকে এইখিনিৰ কাৰণে আপোনালোকে যদি প্ৰিপেৰেশ্যনটো ভালকে নকৰে, আকৌ আপোনালোকে বেছি সময় নাপাব, মানে তাৰ পাছত আৰু খুব বেছি 6 মাহ এটা পাব। সেই 6 মাহত আপোনালোকে কিন্তু পঢ়ি আকৌ গোটেইখিনি মনত ৰাখি, বা আপোনালোকে মক টেষ্ট দি এইখিনি কৰি পিনি মানে এক্সামত এটা ভাল ৰিজাল্ট আনিবলৈ আপোনালোকৰ মানে পচিবল নহব। তো এতিয়া পঢ়ি থাকক, মানে যি ঢৌ আহে আহি থাকিবলৈ দিয়ক, কিন্তু নিজৰ ট্ৰেকত নিজে মানে অটল থাকক, আৰু নিজক সময় দিয়ক। আচলতে এনেকুৱা হৈছে, মানে চাকৰিত সোমাই পিনি মানে নিজৰলেও সময় নোহোৱা হৈ গৈছে নেকি, মানে মই বহুত পস্তাইছো নেকি, মানে এনেকুৱা নিচিনা অনুভৱো কেতিয়াবা হয়। মানে আগতে শুনি আছিলো কি, এনেকুৱা ডিপাৰ্টমেণ্টত জইন হৈছো, মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্টত মানুহৰ ইমান কাম নাই হেনো, মানে এনেকে মই শুনিছিলো দেই। এনেকে কয় যে ইমান একো কাম নাথাকে, ঘৰত বহিয়ে কাম কৰিব পাৰে, অফিচলৈ সদায় যাব নালাগে। তো ঢেৰ কথা শুনিছিলো, আৰু মই তেতিয়া ভাবিছিলো দেই, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত জইন কৰিছো, তো মই পঢ়া শুনাখিনি কণ্টিনিউ কৰিব পাৰিম, তাৰ পাছতে মই পৰীক্ষা আৰু ভাল বেলেগ পৰীক্ষা দিম। আৰু এতিয়া সোমাই পিনি মোৰ 15টা দিনত যিটো অৱস্থা, মানে গোটেই দিনটোৱে ভাত এমুঠিও মুখত দিবলৈ সময় নাই পোৱা, মানে এনেকুৱা এটা অৱস্থা হৈছে। গতিকে নাভাবিব যে অকল প্ৰিপেৰেশ্যন ফেজটোৱে কষ্টকৰ, চাকৰি কৰিলে আৰাম হ'ব, এনেকুৱাও কথা নহয়। ক'তো শান্তি নাই, পঢ়ি থাকোতেও আপুনি শান্তি নাপায়, চাকৰি কৰি থাকিলেও আপুনি শান্তি নাপায়, কষ্ট কৰিবই লাগিব। চাকৰিটো সমানেই কষ্ট,
খালি এটা মেণ্টেল প্ৰেচাৰটো অকনমান কমি যায় কাৰণ আপোনাৰ এটা আপুনি সিকিউৰ হৈ যায় তাৰমানে ফাইনেন্সিয়েলি সিকিউৰ হৈ যায় গতিকে হে আপোনাৰ টেনচনটো কমে অকমান যে কাম কৰি আছো হেতু কাৰণে আপুনি এটা মাহেকমত পইচা পাব যিহেতু আপোনাৰ ঘৰখন ভালকে চলিব বা আপোনাৰ প্ৰবলেমবোৰ সলভ হ'ব হেতুহে ডিফাৰেন্স থাকে কিন্তু এই টেনচনছবোৰ থাকে আৰু পঢ়ি থাকোতেও পৰীক্ষা পাছ কৰা টেনচন পাছ কৰিম নে নাই পাছ কৰাৰ পিছত স্কিল টেষ্ট পাছ কৰিম নে নাই হেতু টেনচন আকৌ ভাই ভাবা কি হ'ব হেতু টেনচন ফাইনেল নাম আহিব না হেতু টেনচন জয়েন কৰাৰ লগে লগে আকৌ আপোনাৰ টাৰ্গেটৰ টেনচন ডিপাৰ্টমেন্টে টাৰ্গেট দিব হেমতে যদি কাম কৰিব নোৱাৰে আপুনি আপোনাৰ হেয়া মানে আহি নটিচ আহি যাব আৰু তেনেকুৱা আৰু আজিকালি ডিজিটেল যুগ ন গোটেখিনি গতিকে আপডেট থাকিব লাগিব আৰু এটা কথা চাকৰি জয়েন কৰা দিন ধৰি এনেকুৱা হৈছে মোৰ মোবাইলৰ গ্যালাৰীত তাৰ মানে নিজৰ ফটো বুলি নহয় আৰু জিপিএছ ফটোৱে দেখি থাকো এনি টাইম নিজৰ কেমেৰা ইউজ কৰি ফটো মৰা হোৱা নাই তাৰ মানে এইটো অৱস্থা হৈ গৈছে অকল জিপিএছ কেমেৰা মানে এটেন্ডেন্সে দি থকা হয় তো এইখিনি কথা তাৰ পাছতে কামটো কৰি কেনেকুৱা লাগিছে এটো সুধিছিলে বহুতে কামটো কৰি কেনেকুৱা লাগিছে বুলি ক'লে এটা কাৰণে ভাল পাইছো দেই কাৰণ মই এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ কথা ইমান একো জনা নাছিলো দেই মানে কামখিনি অফিচাৰ কোন হয় তাৰ তলত কোন থাকে বা কেনেকে ধৰণে প্ৰসেস কৰে এতিয়া ধৰক আপোনাক এখন পাৱাৰ টিলাৰ দৰকাৰ হৈছে তো পাৱাৰ টিলাৰখন দৰকাৰ হলে আপুনি কোনটো প্ৰসেছত গলে কাক সুধিলে আপুনি বস্তুটো পাব এইখিনি মই নাজানিছিলো দেই এতিয়া কথাখিনি ভিতৰলে সোমাই গম পাইছো যে কাৰ থ্ৰু দি গলে বা মানে হেখন পোৱা হয় বা কাক দিব লাগে কাৰ সাইন লাগে আৰু এটা কথা কোনটো সময়ত কিটো বস্তু আহে আমাৰ গাঁৱত মানে মানুহবিলাকে গম নাপায় দেই কেতিয়া পাৱাৰ টিলাৰ দি আছে বা কেতিয়া আমাৰ যেটো ওয়াটাৰ পাম্পটো দি থাকে পাম্পটো কেতিয়া দি আছে গম নাপায় ওকে তো এই বস্তুখিনি তাৰ মানে মানুহে যেটো গম নাপায় যেতিয়া এপ্লাই কৰিবলৈ যায় তেতিয়া বস্তুখিনি নাহে বা ফৰ্মখন পেলাই থৈ দিয়ে এনেকুৱাও হয় মানে মই দুটা চেষ্টা কৰি আছো যেতিয়া মই গম পাম যে কিবা এটা বস্তু স্কিমছ ওলাইছে বা কিবা এটা বস্তু এপ্লাই হৈছে তো মই লগালক মই মোৰ ফেসবুকৰ জৰিয়তে মানুহখিনিলে পঠিয়াই দিম যে খবৰটো এইখিনি বস্তু দি আছে আপোনালোকে আমুকৰ জৰিয়তে এটো কাম কৰিলে বস্তুটো পাব মই হেতু মানে পাব্লিকলি জনাই দিম যাতে অসমৰ সকলো ৰাইজে এইখিনি সুবিধা ল'ব পাৰে মইটো আৰম্ভ কৰিছো কাম মানে অলৰেডি কৰিবলে আৰু ইয়াৰ উপৰিও মই যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰি আছিলো তো এফআৰ কৰোতে এটা কথা হৈছে বহুতৰ নিজৰ নাম নাই মানে পটাত নাম নাই দেউতা ককাহঁতৰ আছে তো জমাবন্দীত নিজৰ নাম উঠা নাই বহুতে ভাবি আছিল এটো বহুত ডাঙৰ প্ৰসেস হ'ব জমাবন্দীত কেনেকে নাম তুলিম আমাৰ ৰাজমালি পটা তো বিধেৰ প্ৰবলেম মানে মানুহে ভাবি থাকে আৰু ভয় খায় মানে তো হে ভয়টো মই নোহোৱা কৰিছো এতিয়া অসমৰ বহুত মানুহে নিজৰ মানে ককাকৰ পৰা দেউতাকৰ পৰা নিজৰ নামলে নাম জাৰি কৰাই আছে আৰু এটো বহুত এটা ইজি প্ৰসেস হয় যেটো বহুত মানুহে মানে ভয় খাই আছিলে এই প্ৰসেসটো যেতিয়া মই ফেসবুকত এটা এৱাৰনেস ভিডিও পঠাইছিলো তাৰ পিছতে কিন্তু বহুতখিনি মানুহে নিজৰ নাম তুলিছে গতিকে এনেকুৱা ধৰণৰ কাম কিছুমান মই হাতত লৈছো আৰু এখিনি মই কৰি যাবলৈ চেষ্টা কৰিম আৰু এটা কথা মই শিৱসাগৰ জিলাতে এপইন্টমেন্ট পাইছো কিন্তু মোৰ এটা নিজৰ সাব ডিভিজন আছে আৰু তাৰ আন্ডাৰত মোৰ এটা এলেকা থাকিব তো হে এলেকাটো মই কোনটো পৰিছো এতিয়ালৈকে মই গম নাই পোৱা 1 ফেব্ৰুৱাৰীত গম পাম তাৰ পাছত মই হে মোৰ এলেকাটো বা তাৰ ওচৰে পাজৰে থকা ল'ৰা ছোৱালীখিনিক লৈ পিনি মোৰ কিছুমান প্লেনিং আছে যেহেতু মই পঞ্চায়তত বহিম অলপ সময় বা পঞ্চায়তৰ জৰিয়তে মই গোটেই গাঁৱৰ মানুহখিনি ওচৰলে যাম তো তাৰ পৰা মই অলপ ল'ৰা ছোৱালী বাছি যাতে হিয়তিও এবাৰ মানে মই যেনেকে এটো পোষ্টত পাস কৰি বহিব পাৰিছো তেনেকে যাতে অহাবাৰ এডিআৰিত হিয়তি এনেকে বহিব পাৰে তো হেতু কাৰণে মই কিবা এটা পদক্ষেপ হাতত লম আৰু এটা কথা মই এখিতে কওঁ আমাৰ এই মাহৰ পিছতে হয়তো ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে আমাৰ হয়তো দৰমহাখিনি হ'বগে বা হয়তো ইলেকশনৰ মানে পাম আৰু ইলেকশনৰ আগে দৰমহাটা পাম গতিকে মই প্ৰথম দৰমহাটোত মানে পিছত মই কি হয় নাজানো প্ৰথম দৰমহাটোত মোৰ এটা এইম আছে যে যিখিনি ল'ৰা ছোৱালীয়ে অন্ততঃ মানে যিখিনি কিতাপ লাগে পঢ়িবলে এডিআৰি দিবলে হওক বা এসআই দিবলে যিকেখন কিতাপ লাগে হেকেখন কিতাপও কিনিব পৰা নাই তেনেকুৱা ল'ৰা ছোৱালীক মই মোৰ দৰমহাৰ পইচাৰে হে ইম্পৰ্টেন্ট কিতাপ কেখন কিনি দিম আৰু সেইসকলক মই যেটো ডাইৰেক্টলি বাছি উলিয়াব নোৱাৰো এতিয়া যদি তেনেকুৱা আপোনালোকৰ কোনোবা চিনাকিত আছে যে তেখেতে কিতাপৰ যোগান পোৱা নাই কাৰণে পঢ়িব পৰা নাই তেনেকুৱা যদি আছে তাৰমানে কি হয় কিছুমান বস্তু অনলাইনত চালেও তাৰমানে কিতাপ এখন হাতত লাগে মই আপোনালোকক কৈ আছো ইম্পৰ্টেন্ট কিতাপ কি লুচেন জিকেখন লাগে যি পৰীক্ষাই নিদিয়ক অসমৰ দিয়ক চেন্ট্ৰেলৰ দিয়ক কথা নাই লুচেনখন লাগে অসমৰ যদি পৰীক্ষা দিয়ে আপোনাৰ আসাম ইয়াৰ বুক লাগে তাৰ পাছত ইংলিছৰ কাৰণে আপোনালোকৰ এসপি বক্সিৰ কিতাপখন লাগে আৰু মেথছৰ কাৰণে অবজেক্টিভ এৰিথমেটিক যিখন ফাৰ্ষ্ট ট্ৰেক সেইখন লাগে তাৰমানে হেকেখন যদি হাতত থাকে বাকিবোৰ আপুনি ইউটিউবৰ পৰা চাইও কৰিব পাৰে
তো সেইকেইখন কিতাপো যাৰ হাতত নাই মই তেওঁলোকক কিতাপ কেইখন দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আপোনালোকৰ যদি তেনেকুৱা কোনোবা আছে যে যাক মই সহায় কৰিব পাৰো তেওঁলোকৰ কথা মোক কমেন্টত লিখি দিব আৰু নহলে মোক টেলিগ্ৰামত মেছেজ কৰি জনাই দিব মই তেওঁক কন্টেক্ট কৰি দিবলৈ চেষ্টা কৰিম এটো মই এটা প্ৰথম দৰমহাৰে পদক্ষেপ লম বুলি ভাবিছো তো আজি ভিডিওটো হেতু কাৰণে আছিলে বাকি মোৰ সময়ৰ অভাৱৰ কাৰণে মই ক্লাছ আনিব পৰা নাই তাৰ কাৰণে বেয়া নাপাব কিন্তু পঢ়া শুনাখিনি সকলোৱে কন্টিনিউ কৰি থাকক ঠিক আছে আৰু সকলো ভালে থাকক পঢ়া শুনা কৰি থাকক আজি ভিডিওটো ইমানেই থ্যাংক ইউ